প্ৰতিকূল বতৰক নেওচি খোৱাং বিধানসভা সমষ্টি গীতে মাতে নিৰ্বাচনী প্ৰচাৰ সৰ্বানন্দ সোণোৱালৰ যিখন সমাজে মোক অসমৰ ৰাজনীতিত প্ৰথমবাৰৰ বাবে সাংবিধানিক জনপ্ৰতিনিধি পৰিচয় দিলে সেইখন সমাজেই আছিল মৰাণ বিধানসভা সমষ্টিৰ সমাজ খোৱাং বিধানসভা সমষ্টি পথালিবাম গাঁও পঞ্চায়তত নিৰ্বাচনী সভাত ৰাইজক সম্বোধন কৰি কয় ডিব্ৰুগড় লোকসভা সমষ্টি বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে 60 বছৰ শাসন কৰি কংগ্ৰেছ চৰকাৰে প্ৰতিশ্ৰুতি পালন কৰিব নোৱাৰিলে বুলি কংগ্ৰেছ চৰকাৰক তীব্ৰ সমালোচনা সোণোৱালৰ কংগ্ৰেছে গৰিবী হটাও বুলি ক'লে কিন্তু দৰিদ্ৰতা নিৰ্মূল কৰিব নোৱাৰিলে ইফালে নিৰ্বাচনী সভাত সৰ্বানন্দ সোণোৱাল উপস্থিত হোৱাৰ পূৰ্বে কণ্ঠশিল্পী জ্যোতিমালা বুঢ়াগোহাঁয়ে গীত পৰিৱেশন কৰি ৰাইজক মনোৰঞ্জন দিয়ে উল্লেখ্য যে প্ৰতিকূল বতৰৰ মাজতে আজিৰ দিনটোত খোৱাং বিধানসভা সমষ্টি অন্তৰ্গত 6খন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব সৰ্বানন্দ সোণোৱালে বিজেপি সেইকাৰণে মৰাণ সমষ্টিৰ ৰাইজৰ প্ৰতি সদায় কৃতজ্ঞ হৈ আছো আৰু গোটেই জীৱন কৃতজ্ঞ হৈ From Sonarais, the 2024 চনৰ লোকসভা নিৰ্বাচনটো ভাৰতবৰ্ষৰ প্ৰতিগৰাকী নাগৰিকৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ আপোনালোক আমি সকলোৱে এইখন দেশৰ নাগৰিক হিচাপে এটা কথা আমি যেতিয়া যুক্তি সহকাৰে বিশ্লেষণ কৰোঁ উপলব্ধি কৰোঁ যে স্বাধীনতা লাভ কৰা ৭৫ বছৰ হ'ল তৎসত্ত্বেও আমি আমাৰ ৰাষ্ট্ৰখনক আমি আমাৰ অসম ৰাজ্যখনক আমি আগুৱাই নিব পৰা নাছিল দীৰ্ঘদিন ধৰি ভাৰতীয় জাতীয় কংগ্ৰেছক আমি সমৰ্থন জনাই বাৰম্বাৰ তেখেতসকলক শাসনত অধিষ্ঠিত কৰিলোঁ দিল্লী আৰু দিছপুৰ ইত্যাদি 60 বছৰ কাল ৰাজত্ব কৰাৰ পাছতো আমাৰ এই অঞ্চলবিলাক অসমক ধৰি উত্তৰ পূৰ্বাঞ্চলৰ যি সম্পদ সম্ভাৱনা শক্তিৰ ভিত্তিত মই ৰাইজক ধন্যবাদ জনাইছো পথালিবাম ৰাইজৰ মৰাণ সমষ্টি বৰ্তমান খোৱাং সমষ্টি গতিকে তেখেতসকলে পূৰ্বৰ পৰাই মোক মৰম দিছে আৰু সদায় আকোৱালি লৈ আহিছে আৰু 2001 চনত তেখেতসকলে মোক বিধায়ক বনাইছিল পৰৱৰ্তী সময়ত এমপি নিৰ্বাচনত তেখেতসকলে উল্লেখযোগ্য ভূমিকা পালন কৰিছিল গতিকে মোৰ মৰাণ সমষ্টিৰ ৰাইজৰ ওপৰত ডিব্ৰুগড় লোকসভা সমষ্টিৰ ৰাইজৰ ওপৰত তিনিচুকীয়া ডিব্ৰুগড় গঠিত সকলোৰে প্ৰতি মোৰ পৰম শ্ৰদ্ধা আছে আৰু তেখেতসকলৰ ওপৰত আস্থা আৰু বিশ্বাস আছে